নমস্কাৰ সকলোকে স্বাগতম জনাই আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ এটৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু হাছলে মই কৰবি আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাইছো প্ৰথমে নমস্কাৰ অপন্দা লগতে সুপ্ৰভাত জনাইছো হয় অপন্দা আমি আগৰ কেবাটাও খণ্ডত যিহেতু দৰ্শকসকলৰ বাবে এটা ঘৰৰ নিৰ্দিষ্ট বিৱৰণ দি পেলাই তেওঁলোকক আপুনি বুজাবলৈ চেষ্টা কৰিছিলে আজি আমি প্ৰথমে দৰ্শকসকলৰ বাবে তেনে ধৰণৰ কি আপুনি লৈ আহিছে বা বুজাবলৈ বিচাৰিছে আজি ইনি আমি আগতে বোৰ্ডত বুজাইছিলো বোৰ্ডত দিয়া আজি মই অলপ ভালকে আকি পেলাই এটা ড্ৰয়িঙত বুজাবলৈ চেষ্টা কৰিম হেতু হল মানুহে ঘৰে মোক মাতিছিল প্ৰথম মই আপোনাক প্ৰবলেমটো কৈছো কি প্ৰবলেম হল আমি কোনটো দিক চাব লাগে এখন ঘৰ বাস্তুসন্মত হোৱাৰ পিছতো মই যিখন বুজাবলৈ আপোনাক চেষ্টা কৰিম হেতু হল এটা ঘৰ গৈছিল যেটো ঘৰ একদম সম্পূৰ্ণ বাস্তুসন্মত মতে বনাই থোৱা আছে কিন্তু তাত এটা প্ৰবলেম হৈছিল তেওঁলোকৰ ঘৰত মাক আৰু লৰাজনৰ অকন ডিপ্ৰেছিভ মুডটো বেছি মানে মনটো বেয়া হৈ যায় আৰু লৰাজনে অলপ বেয়া বস্তু খাবলৈ মন কৰিছিল হেতু কেলে হয় যেতিয়া মানুহ কিছুমান দিখত হয় কিছুমান ডিপ্ৰেছিভ মুড আহে আৰু মানুহ ডিপ্ৰেছনত গলে মানুহ অলপ বেয়া বস্তু খাবলৈ মন এডিকচনলৈ যাবলৈ মন কৰে আজি এই টপিকটো হ'ব যে আমি ঘৰখনৰ মানুহখিনি কেনেকৈ সুস্থ হৈ থাকিব পাৰি অকল সৰু খুৰা দুটামান খালখনি কৰি কেনেকৈ চেঞ্জ পাব পাৰি হেতুকে বুজাবলৈ চেষ্টা কৰিছো আপোনালোকে এটো চাই এবাৰ বুজি লওক এতিয়া এই ঘৰলৈ মোক মাতিছিল আপোনালোকে মন কৰক উত্তৰ দি এটা ৰাস্তা গৈছে পূবে দি এটা ৰাস্তা গৈছে উত্তৰ পূবৰ কোণত যিটো মানুহৰ ঘৰ থাকে সেই ঘৰটো খুব পজিটিভ ঘৰ লগতে এইটো ঘৰত মই যেতিয়া সোমাইছিলো আমি উত্তৰ ফালে দি সোমাইছিলো ইয়াত তেওঁলোকৰ মেইন দৰজাখন আছিল এইখন হল খুব ভাল দৰজা আহি এখন ফ্ৰণ্ট বাৰান্দা আছে ড্ৰয়িং ৰুম এটা আছে ডাইনিং ৰুম এফালে কিচেন দক্ষিণ পূবত কিচেন পৰিছে হেতু ভাল তাৰপা দক্ষিণ পশ্চিমৰ ফালে এটা টয়লেট পৰিছে এটো অলপ বেয়া এটো জায়গা টয়লেট চলি যায় কেলে চলি যায় মই বুজাম ইয়াত এজন মানুহ শুৱে ইয়াত দুখন বিছনা আছে এটো এটা বেডৰুম এটো এটা বেডৰুম এটো এটা বেডৰুম ইয়াত বিছনাখন ইয়াত আছে ইয়াৰ বিছনাখন দক্ষিণলৈ মুখ হৈ আছে এখন বিছনা দক্ষিণলৈ মুখ হৈ আছে আপোনাক মই কৈছিলো যে মোক মাতিছিল যে তেওঁলোকৰ ঘৰত মানুহৰ অকমান ডিপ্ৰেছিভ মুডত থাকে মানুহৰ ঘৰত ফুৰ্তি ফাটাটো কমি গৈছে আৰু ডিপ্ৰেছনত ড্ৰপ খাবলগীয়া হৈছে তেতিয়া মই ঘৰখনত সোমাই যেতিয়া আমি ঘৰখন চাওঁ তেতিয়া মই সুধিছিলো যে এই বিছনাখনত আৰু এই বিছনাখনত কোন শুৱে বলে মোৰ ল'ৰা এটো ৰুমত শুৱে মাক এটো ৰুমত শুৱে মই এটো ৰুমত শুওঁ আৰু ঘৰত অলপ মই যে কওঁ যে দক্ষিণ পশ্চিমৰ ফালে টয়লেট থাকিলে মানুহৰ ঘৰত অলপ মিলাপিতি কম হয় এই টয়লেটটোৰ কাৰণে হয় তেতিয়া মই ক'লো যে আপোনালোকৰ ঘৰৰ প্ৰবলেম গিটা হল দক্ষিণ পশ্চিমত যিটো আপোনালোকৰ ইয়াত টয়লেট সিট আছে এই সিট গিটাৰ কাৰণে ঘৰত মানুহৰ অকন মনটো নিমিলে ইজনৰ যে কথা নিমিলা হয় ইয়াৰ কাৰণে আমি ৰেমেডি কৰিব পাৰিম আৰু লগতে কৈছো যে মই সদায় কওঁ আমাৰ মানুহে সদায় 8টা দিক ভাবে উত্তৰ দক্ষিণ পূব পশ্চিম উত্তৰ পূব দক্ষিণ পশ্চিম উত্তৰ পশ্চিম এইগিটা দিক আমাৰ ঘৰ সদায় আমি মন কৰোঁ কিন্তু তাৰ সাপোৰ্টিং আমাৰ 8টা দিক আছে যেনেকে উত্তৰ পূব আৰু পূবৰ মাজত পূব উত্তৰ পূব পূব আৰু দক্ষিণ পূবৰ মাজত পূব দক্ষিণ পূব দক্ষিণ পূব আৰু দক্ষিণৰ মাজত দক্ষিণ দক্ষিণ পূব দক্ষিণ আৰু দক্ষিণৰ পশ্চিমৰ মাজত দক্ষিণ দক্ষিণ পশ্চিম দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজত পশ্চিম দক্ষিণ পশ্চিম পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজত ৱেষ্ট নৰ্থ ৱেষ্ট পশ্চিম উত্তৰ পশ্চিম মই সদায় কওঁ এই দিকটোৱে মানুহক ডিপ্ৰেছন দিয়ে তেতিয়া মই ক'লো যে এই বিছনাখন আমাৰ ভুল জেগাত আছে এই বিছনাখন যদি আমি সিম্পলি পূবমুখী কৰি দিওঁ মানুহৰ ঘৰত প্ৰবলেম সলভ হোৱা দেখা যায় মই কৰিলো কি তেওঁলোকৰ দুখন বিছনা এফালে পূব ফালে মুখ কৰি দিলো আৰু এই দুটা টয়লেট আমি ষ্ট্ৰিপ লগাই বেলেন্স কৰি পেলালো সেই কাৰণে আমি কৈছো যে আমাৰ ঘৰত যদি পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ দিকটোত এই মাজৰ দিকটোত যদি মানুহ কোনোবা শুই আছে মানুহৰ ঘৰত ডিপ্ৰেছিভ মুড হোৱা দেখা যায় সেই কাৰণে কৈছো সিম্পলি আপোনালোকে যদি কোনোবা অনুভৱ কৰিছে আমাৰ ঘৰত কোনোবা ডিপ্ৰেছন আছে মন কৰিব ঘৰৰ পশ্চিম দিকটো আৰু উত্তৰ পশ্চিম দিকটো এই মাজৰ দিকত কোনোবা শুইছে নেকি চাব যদি শুইছে আমি বিছনাখন চেঞ্জ কৰি দিব আপোনালোকৰ প্ৰবলেম সলভ হৈ যাব আৰু দক্ষিণ পশ্চিমৰ ফালে যদি আমাৰ ঘৰত টয়লেট আছে আমি ব্ৰাছৰ ষ্ট্ৰিপ লগাই বেলেন্স কৰিব পাৰোঁ তেতিয়া নৰ্মেল হৈ যাব ধন্যবাদ অপন্দা খুব সুন্দৰকৈ বুজাই দিলে দৰ্শকসকলে নিশ্চয় বুজি পাইছে যে অৰ্থাৎ আমি ঘৰখন বাস্তুসন্মত তাৰমানে আমি ঘৰখনৰ মাজত পালে আমি দিক খিটা খালি নিৰ্ণয় কৰিব পাৰিব লাগিব কাবাৰ যদি উত্তৰটো বেকা হৈ থাকে তেতিয়া বাকীখিনি দিশো বেকা হৈ থাকিব সেইকাৰণে কৈছো যে কাবাৰ যদি এনেকুৱা হয় অনুভৱ যে মোক মন বেয়া লাগিছে বা হঠাতে মোৰ ডিপ্ৰেছিভ মুডটো বেছি আহিছে
বহুতে ডিপ্ৰেছনত গৈ মানে দৰবো খাবলগীয়া হয় মই আজি যিটো বস্তু হল অলপ বিছনাখন খালখলনি কৰি যদি আপুনি 3 মাহ চাই মিনিমাম 90 ডেজ 45 দিনৰ পৰা 90 দিন যদি ৰাখে তেতিয়া এনাৰ্জিটো চেঞ্জ হয় আপোনালোকে গম পাব যে মোৰ সেই বিছনাখনত তাত খোৱা কাৰণে মোৰ হৈছিল সেইটো কিন্তু হয় সেইকাৰণে এবাৰ মই একো ভঙা চিঙা কথা কোৱা নাই অলপ বিছনাখন যদি আপোনালোকৰ কাবাৰ হ'বতো পাৰে এনেকুৱা ঘটনা কাৰণ মোক যেতিয়া কোনোবাই মাতিছিল মানুহৰ ঘৰলৈ গৈছে আৰু যে কাবাৰ হোৱা নাই বা হ'বলৈও যদি আছে মই কোৱা বস্তুকেইটা মন কৰি বিছনাখন অকণ ইফাল সিফাল কৰি অকণমান ডিগ্ৰীটো সলালে সেই যাব যদি পাৰে এইটো কৰক কাৰণ সেইটো কাৰণে কোনো পইচাও খৰচ নহয় নিশ্চয় সেইটোৱে ধন্যবাদ অৰ্পণদা আজি আমি অনুষ্ঠানৰ প্ৰশ্নটো শিতানলৈ আহিছোঁ লিখিছে নিৰ্মালী বৰা বাইদেৱে অৰ্পণদা উত্তৰ পশ্চিম দিশটো আমাৰ আগফাল পৰিছে পানী টেংকি ৰাখিব পাৰিমনে বা ইয়াৰ বাহিৰে ক'ত দিব পৰা যাব অনুগ্ৰহ কৰি জনাবচোন প্ৰথম কথা মই আজি এটা লাগো বহুত মানুহক মই দেখো যে ওয়েট বুলি ভাবে পানী টেংকিটো হয় পানী টেংকিটো ওয়েট কিন্তু কথাটো হ'ল কি ওয়েট মানে কনষ্টেন্ট ওয়েট এনি টাইম যেটো ওয়েট হৈ থাকে সেইটো হ'ল আমাৰ ষ্টিয়াৰ কেছটো সেইটো ওয়েট বা আমি কোবাত পাথৰ এগাল দম কৰি দিলো সেইটো ওয়েট ইটা আমি এগাড়ী আনি কোত পেলাই থলো সেইটো ওয়েট কিন্তু আমাৰ ওভাৰহেড ওয়াটাৰ টেংকিটো ওয়েট নহয় কেলে কৈছো প্ৰথম কথা ৰাতিপুৱা আমি পানী টেংকিটো পানী এক ভৰ্তি ভৰাই দিলো ৰাতিলে পানীটো শেষ হৈ যায় পাতলা হৈ যায় আকৌ আমি ভৰালো ওয়েট হৈ গ'ল কমি যায় সেইটো কনষ্টেন্ট ওয়েট নহয় বহুত বাস্তুশাস্ত্ৰবিদ বা বৈদিক বাস্তু বা তেনেকৈ কৈ পেলাই টেংকিটো আমাৰ যিটো আমাৰ ওভাৰহেড ওয়াটাৰ টেংকিটো দক্ষিণ পশ্চিমত দি দিয়ে কিন্তু মন কৰিব দক্ষিণ পশ্চিমত যদি আমাৰ ওভাৰহেড ওয়াটাৰ টেংকি থাকে আমাৰ ঘৰত হাৰ্টৰ প্ৰব্লেম হোৱা দেখা যায় দক্ষিণ পশ্চিম হেতু সম্ভাৱনাটো বাঢ়ি যায় সেইকাৰণে দক্ষিণ পশ্চিমত নাৰাখে কিন্তু মোক প্ৰশ্নটো হ'ল কি উত্তৰ পশ্চিমত ৰখা কথা কৈছিল উত্তৰ পশ্চিমটো যেতিয়া আপোনালোকৰ আগফাল হ'ব হয় হুমাই ওপৰত পানী টেংকি থাকিলে দেখিবলৈ বেয়া হ'ব আৰু মই দুটা দিশ কৈছো হেতু পশ্চিম ঘৰখনৰ পশ্চিম দিশত আহিব পাৰে উত্তৰ পশ্চিমত আহিব পাৰে আৰু পশ্চিম আৰু উত্তৰ পশ্চিম দিশৰ মাজৰ এটা দিশ আছে ওয়েষ্ট নৰ্থ ওয়েষ্ট যেটো দিশত আজি মই বুজালো যে তোৰ বিছনা থাকিলে বেয়া হয় তাত আমাৰ বিছনাখন থাকিলে বেয়া কিন্তু পানী টেংকি থাকিব পাৰে সেইকাৰণে দৰ্শকক যে বিছনা পশ্চিমৰ পৰা উত্তৰ পশ্চিমৰ মাজৰ জেগাখন পশ্চিমত আৰু উত্তৰ পশ্চিমত ৰাখিব পাৰে হেতুৱে হয় ধন্যবাদ অৰ্পণদা দ্বিতীয়টো প্ৰশ্নলৈ আহিছো লিখিছে অপৰাজিতা বাইদেৱে ভৰাল ঘৰ কোনপিনে হ'ব লাগে আৰু আমাৰ ঘৰৰ চিৰিকেটা পূবমুখী ৰাস্তাৰ পৰা একেবাৰে সিধা এতিয়া কি কৰিম চিৰিকেটাৰ কিবা উপায় আছে নেকি জনাবচোন পূবমুখী চিৰি হয় ভৰাল ঘৰৰ কথা কৈছে কোন দিশে হ'ব ভৰালটো কম ভৰালটো আমাৰ ঘৰখনৰ উত্তৰ পশ্চিমত হ'ব পাৰে দক্ষিণ পশ্চিমত হ'ব পাৰে দক্ষিণত হ'ব পাৰে উত্তৰ পূবৰ ফালে অকমান হাক দিওঁ গ'লে সেইটো বুৱেট হৈ যায় সেইকাৰণে উত্তৰ পূবত যদি কাবাৰ আছে ভাঙিব নালাগে সেইটো ইমান প্ৰব্লেম নকৰে কিন্তু যদি নতুনকৈ বনাব খুজিছে উত্তৰ পশ্চিম দক্ষিণ পশ্চিম আৰু দক্ষিণৰ ফালে বনাব লাগে সেইটো আৰু ষ্টিয়াৰ কেছ বা ষ্টেপৰ কথা কৈছে মই আজি এটা কওঁ ষ্টিয়াৰ কেছটো ওয়েট কনষ্টেন্ট ওয়েট মই কৈছো যে পানী টেংকিটো ওয়েট নহয় কিন্তু ষ্টিয়াৰ কেছটো ওয়েট সেইটো পূব আৰু উত্তৰ পূবত থাকিলে বেয়া হয় তাৰ কাৰণে কিছুমান ৰেমেডি কৰিব পৰা যায় যেনেকৈ ষ্টেপৰ তলত আমি কাছ দিওঁ বা এটা একদম নতুন এটা টেকনিক যেটো বস্তু মই অলপ দিনত কোৰ্সটা কৰিছিল তাত শিকিছো ষ্টিয়াৰ কেছৰ তলত আমি এটা বক্স বনাবলৈ আন্দাৰ তাত মাৰ্বলৰ বাকচ তাত আমি অলপ ক্ৰিষ্টেলছ তাৰপৰা গমতি চক্ৰ অলপ ৰূপটো মানে আমি জলৰ হেই আৰু চন্দ্ৰয়ান্ত্ৰ বুলি থাকে অলপ যদি আমি ভৰাও মানে হেতু জলৰ মানে উৎস হৈ যায় ষ্টিয়াৰ কেছটো যেটা ওয়েট আমি যদি জলত অলপ পানী দিব পাৰো যেনেকৈ আমি গাঁতটা খানিলো ঘৰৰ ভিতৰত আমি 1 ফুট এটা গাঁত কৰি তাত এটা মাৰ্বল কিনে এটা বক্স বনাই মাৰ্বলৰ বক্সটো আমি অলপ বস্তু ভৰাই পেলাই ৰাখিব পাৰো ষ্টিয়াৰ কেছৰ এনাৰ্জি ফ্লোটো ভাল হৈ যায় হেতু কিন্তু টেকনিক্যালি আপোনালোকে নহয় আপোনালোকৰ যদি আছে সিম্পলি যদি উত্তৰ পূবৰ ফালে আছে স্কাই ব্লু কালাৰ কৰক পূবৰ ফালে যদি আছে সেউজীয়া কালাৰ কৰক হেতু হয় লিখিছে অলিদ আছে দাদা মোৰ ঘৰৰ পূব দিশত চিৰি আছে ভাল নে বেয়া জনাবচোন পূব দিশত চিৰি থাকিলে একো বেয়া নাই মানে ষ্টিয়াৰ কেছটো অলপ প্ৰব্লেম দিয়া দেখা যায় কেতিয়াবা চিৰিটো পূব দিশত চিৰি ভাল হয় আহিছো শেষৰটো প্ৰশ্নলৈ লিখিছে মাধু কলিতাই দক্ষিণ পূবত বেডৰুম আছে লগতে ছোৱালীজনীৰ পঢ়া টেবুলখনো আছে ভাল নে বেয়া জনাবচোন এতিয়া কোন দক্ষিণ পূব দিশটো খুব ভাল দিশ কিন্তু পূব আৰু দক্ষিণ পূবৰ মাজৰ এটা দিশ পৰে হেতল ইষ্ট সাউথ ইষ্ট পূব দক্ষিণ পূব সেই দিশটো হল আমাৰ এনজাইটি দিশ তাত যদি পঢ়ে মানুহৰ ইমান ৰিজাল্ট ভাল নহয় সেইকাৰণে আপোনালোকে যদি চকুৱে চাই আন্দাজ কৰিছে যে দক্ষিণ পূবত মোৰ ছোৱালীৰ বেডৰুমটো আছে আৰু উত্তৰ ফালে বা পূব ফালে মই পঢ়া টেবুলখন দিওঁ কি জানি সেই দিশটোত আপোনালোকৰ পঢ়া টেবুলখন আহি যাব পাৰে দক্ষিণ পূবত শুবও পাৰে পঢ়িবও পাৰে কিন্তু নিৰ্ণয় কৰিব দক্ষিণ পূব আৰু পূবৰ মাজৰ যেটো অংশ তাত যেন পঢ়া টেবুলখন নপৰে আৰু সেই ৰুমৰ কালাৰটো এনেও দক্ষিণ পূব দিশটো আমাৰ ঘৰখনৰ অগ্নি দিশ মানুহৰ
অগ্নিটো ঘৰত গাত বাঢ়ি যায় আমাৰ সকলো গা গৰম ন অগ্নিটো আৰু মানুহৰ বয়স হোৱাৰ লগে লগে আমাৰ কনফিডেন্স লেভেলটো কমি যায় সেইকাৰণে দক্ষিণ পূবত আমি অলপ বয়সস্থ মানুহক শুবলৈ কওঁ যে কনফিডেন্স লেভেলটো বা গাৰ অগ্নিটো বাঢ়ক আৰু যিহেতুকে ছোৱালী তাত থাকে ছোৱালী তাত থাকিলে খংটো বাঢ়িব পাৰে সেইকাৰণে তাৰ কালাৰটো আমি ক্ৰীম কালাৰ বা বগা কালাৰ বা আপোনাৰ অকণ গ্ৰে কালাৰ দিব পাৰি সেইকেইটা দিয়ক কিন্তু ৰঙা পিংক কালাৰ দিব নালাগে দক্ষিণ পূবৰ ৰুমটোত কিন্তু এটা কথা মই আজি কওঁ বাস্তুৰ কাৰণে ল'ৰা থকা ৰুমটো হ'ল দক্ষিণ পূব ছোৱালী থকা ৰুমটো হ'ল উত্তৰ পশ্চিম দিশটোত ছোৱালী থাকিলে বিয়া সোনকালে হয় পঢ়া শুনা ভাল হয় দক্ষিণ পূবত থাকিলেও কোনো প্ৰব্লেম নাই যদি আপোনালোকৰ ঘৰৰ উত্তৰ পশ্চিমৰ ফালে ৰুম আছে উত্তৰ আৰু উত্তৰ পশ্চিমৰ মাজত তেতিয়া থাকিলে বা ছোৱালী হ'লে বেছি ভাল হয় হয় ধন্যবাদ অৰ্পণ দা দৰ্শকসকলৰ প্ৰশ্নৰ উত্তৰসমূহ দিয়াৰ বাবে সমিধানবোৰ তেওঁলোকে নিশ্চয় পাইছে আৰু তেওঁলোকৰ ভাল হওক তাকে কামনা কৰিলোঁ আন এটা খণ্ডত সকলোকে লগ পাম আজিলৈ আহোঁ ধন্যবাদেৰে বিদায় মাগিলোঁ আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন লাভ কৰিব ইজি ফাইনেন্স অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব এই বাইকসমূহত আছে ডুৱেল চেনেল ABS সুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল LED লাইটিং ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড এৰোগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ তেন্তে পলম কিহৰ আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079 আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট